এতিয়া ধেমালি কৰে, ময়ো কৰোঁ, মোকো কৰে। ধেমালি বহুতে বহুতক কৰে, ময়ো কৰোঁ বাৰু। মই ভাবিছোঁ ধেমালি এৰি দিম আৰু, লগৰবোৰৰ লগতো ধেমালি নকৰিম। এতিয়া আমাৰ লগৰ এটা যেনিবা বেলেগ এটা লগৰৰ বাৰ্থডে বুলি ফটো এটা দিলে, বোলে য'তে ত'তে গাৰ্লফ্ৰেণ্ডৰ চৰ খোৱা, বছৰেকৰ বিহুৰ দিনা বেয়া গালি শুনা, মাক বাপেকে বোলে ঢকা কিল খাই থকা, জহনি যোৱা, জাগলত যোৱা, তেজ খোৱা বোলে, যা তাই বোলে ঘোচা খাই মুখ ফুলোৱা, আমুক তামুক বুলি ঢেৰ গালি পাই যেনিবা লাষ্টত কৈছে বোলে হেপী বাৰ্থডে কুকুৰৰ পোৱালি। মইনো ইমান কি বেয়া কৰিলোঁ? মই বাৰু কমেণ্ট এটা মাৰিছিলোঁ, সি এতিয়া তাৰ ঘৰত ক'লা কুকুৰ এটা আছে, এবাৰ পাছফালৰ পৰা ফটো মাৰিছে, এবাৰ আগফালৰ পৰা ফটো মাৰিছে, এবাৰ ছাইডৰ পৰা ফটো মাৰিছে, এবাৰ শুৱাই লৈ ফটো মাৰিছে, থিয় কৰাই ফটো মাৰিছে। মই বোলো এইবোৰ কি কৰিছনো হয়? সি কৈছে তোক গোটেই ফেচবুকত মই টেগ কৰিম এতিয়া, এইটো তই, সেইটো তই, এইটো তই, সেইটো তই। ইছ ৰাম! এতিয়া মূল কাৰণটো শুনক, ময়ো তাক বৰ বেয়াকৈ কোৱা নাই। মই যেনিবা সেই পষ্টটোৰ পৰা তলতে লিখিলোঁ বোলো হেপী বাৰ্থডে কুকুৰৰ পোৱালি। এতিয়া এজন ভাল ফটোগ্ৰাফাৰ, এজন ভাল ভিডিঅ'গ্ৰাফাৰ, যদি আপুনি ভাল কেমেৰামেন হ'ম বুলি ভাবিছে, মই বিশেষ একো নকওঁ, ইয়াৰ পাছতহে মই ক'ম। আপোনালোকে এই ভিডিঅ'টো চাওক এবাৰ। আপোনালোকে কি বুজিলে নাজানো ভিডিঅ'টো চাই, কিন্তু মই এটাই বুজিলোঁ, চেউৰী গৰুৰ লগত দমৰা গৰু ইমান নদৌৰে, সি ইমান দৌৰিছে, বহুত কষ্ট। এতিয়া সৰু মৰুকৈ বাঁহৰে বাৰাণ্ডা এখন বনালোঁ, ৰুম এটা বনালোঁ। মানুহজনীয়ে যেনিবা ফুলে চুলে এইবোৰ কেলেণ্ডাৰ কিবা কিবি লগাই আছে। বস্তুবোৰ অৰ্ডাৰ কৰি আনিছোঁ, আজিকালি অনলাইনতে পায় বাৰু, যি কি নহওক আনিছোঁ, লগাইছোঁ। লগাই থাকোঁতে ফুল জালি কিবা কিবি লগাই আছোঁ বাৰু, বোলো ভাল লাগিছে। তেনেকুৱাতে মই যেনিবা এনেকৈ কিবা বিহু নাচনী এজনীয়ে ঢুলীয়া এটাই থকা ফটো একপি অৰ্ডাৰ কৰিলোঁ, অনলাইনতে, ভাল লাগিছে। ল'ৰাটো আহি পটককৈ কৈছে বোলে পাপা আঁতৰি দিয়ক, নাইবা ডাঙৰীয়া ফটো একপি আনিবা, আমাৰ বেৰত লগাই থ'ম। এতিয়া আজিকালি আমাৰ ককাহঁতৰ দিনৰ, আমাৰ আইতাহঁতৰ দিনৰ বস্তু এটা ল'ৰা ছোৱালীক দেখুৱাই লাভ নাই, চিনি পাইছে নেকি বুলি। নৱপ্ৰজন্মক সেইটো বস্তু দেখুৱাই তুমি লাইক এটা বা কমেণ্ট এটা কৰা বুলি ক'লে নুবুজিব যে এই বস্তুটো কি, সেইদে বুলি যদি সোধা তেওঁলোকে নুবুজিব। কিন্তু তেওঁলোকে এই বস্তুটো পল বুলি ঠিকেই বুজিব, কোনোবাই কৈ দিলে, কিন্তু পল বুলি ছবিটো নেদেখুৱাকৈ যদি তুমি সোধা পল কেনেকুৱা চিনি পোৱানে, তেতিয়াহ'লে এইটো পলহে বুজি পাব। চব বিশ্বাস কৰিম, আজি তাৰিখৰ পৰা আৰু কাপোৰৰ বাবাই বিশ্বাস নকৰিম। কাপোৰ নিকিনিমো চাগে, প্ৰয়োজন পৰিলে বস্তা চিলাই পিন্ধিম। দোকানত গৈ পালোঁ, যিকেইটা কথা ক'লে তাৰতো গোটেইটো বিপৰীত। মই কাপোৰ এভাগ কিনিলোঁ মানে, বুজিছেনে? সেই কাপোৰ ভাগৰ তাত যিধৰণে মোক বৰ্ণনা দিলে, মই আকৌ ভাবিছিলোঁ আয়দেহি AC ঘৰত নহ'লেও হ'ব,
পিছে নাই, তাৰ সম্পূৰ্ণ বিপৰীত। যে কাপোৰ ভাগ ভাগ এইটো চাওক নম্বৰ 1 কোৱালিটি। এইটো আপোনাৰ ঠাণ্ডাৰ দিনত গৰম লাগি থাকিব, গৰম দিনত ঠাণ্ডা লাগি থাকিব। ভিডিঅ'টো চাই কিবা বুজি পালে নেপালে সেইটো দৰকাৰ নাই, মই নুসুধোঁ বাৰু। যদি পাইছে নিজে ক'ব, নেপালেও ক'ব, সেইটোও মই জানো, কিবা এটাতো ক'ব, নক'লেও আপত্তি নাই। কিন্তু ডাঙৰ কথা মই যিটো বুজি পাইছোঁ সেইটো আপুনি বুজি পাইছে নাই? মই ভিডিঅ'টো চাই 3 বেলিমান চাই লাষ্টত মই এটাই বুজি পালোঁ যে যদি তুমি বিয়া পাতিম বুলি ভাবিছা গোটেই 12 মাহ ঠাণ্ডা হৈ থাকিব লাগিব, নহ'লে গোটেই জীৱন বৰলা হৈ থাকিব লাগিব। बात तो सही है। এই আগজনী মানুহে হৈ আছেনে বাৰু চাগে? মইতো ভাবিছোঁ দালি ভাত হৈ গ'ল। কিন্তু এটা কথা সঁচা, যদি কেনেবাকে মানুহে হৈ আছে আগৰ নিচিনা, তেতিয়াহ'লে কোনোবাই কণ্ট্ৰল কৰিব নালাগে, তাইহে কণ্ট্ৰল কৰিব কেইবাটাকো। বোলে ভাল সেইজনী ছোৱালীক পাবা, বা ছোৱালী বুলি সেইজনীকহে প্ৰকৃত ছোৱালী বুলি ভাবিবা, যিজনী ছোৱালীয়ে ভাল পোৱাজনক কয় তোমাৰ মা দেউতাক কেতিয়াও কষ্ট নিদিবা। মোৰ মা দেউতাই যিমান কষ্টৰে মোক জন্ম দিছে, তোমাৰ মা দেউতাও তোমাক সিমানেই কষ্টৰে জন্ম দিছে। বাবা মই কওঁ শুনা, ৰং, জোনাক, ৰেঙনি, তাতহে পাবা তুমি তেনেকুৱা ছোৱালী, মানে চিৰিয়েলত। बात तो सही है। বোলে মই এতিয়াহে গম পাইছোঁ, মাংস বেপাৰীৰ বাহিৰে কলিজা কোনেও দিব নোৱাৰে। অকণমান দেৰি হ'ল বাৰু বুজি পোৱাটো, তথাপিও যে বুজি পালা ভাল লাগিলে। কিন্তু ইয়াৰ পৰা মই এইটোহে গম পাইছোঁ, তোমাৰ ভাল পোৱাটো চাগে প্ৰথম লগ পাওঁতে ভাদ মাহ আছিল।